So hello everyone, good morning. মই ঘন স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। So guys, যিটো টপিকৰ ওপৰত আজি আপোনালোকক মই ক'ব চেষ্টা কৰিম, নিশ্চয় অলপ হ'লে আপোনালোকে অৱগত হৈছে যে মই কিহৰ ওপৰত কথা পাতিম। তো আমি ইমান বছৰ ধৰি অপেক্ষা কৰি আছিলোঁ যে কালি যিটো আপোনালোকে নিশ্চয় জানে যে CM ছাৰে কালি ফেচবুক লাইভ আহিছিল আৰু সেই ফেচবুক লাইভ অনুসৰি আমি যিটো কষ্টৰ ফলাফল কালি দিনত আমি ডেটসমূহ পাম বুলি ভাবিছিলোঁ, কিন্তু আশা কৰা মতে আমাৰ ডেট কালি নিৰ্ধাৰণ কৰা নহ'ল। আৰু কিয় নহ'ল বা আমাৰ ডেট একেবাৰে নাহিব নেকি, আমাৰ ৰিজাল্ট একেবাৰে নাহিব নেকি, তাৰ ভিত্তিত আজি আপোনালোকৰ আগত মই ক'বলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শেষলৈকে চালে নিশ্চয় অলপ হ'লে আপোনালোকে মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে অলপমান জানিব পাৰিব। চ' প্ৰথম কথাটো যদি আমি চাব যাওঁ তেনেহ'লে কালি যিটো আমাৰ CM ছাৰে ফেচবুক লাইভ আহিছিলে আৰু নিশ্চয় আপোনালোকে চাইছে আৰু মই বহুত আগ্ৰহেৰে হেঁপাহেৰে CM ছাৰৰ ফেচবুক লাইভটো মই চাই আছিলোঁ। আৰু সেইটোৰ পাছত সেইটো ডেটসমূহ ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে। ADRকে আৰম্ভ কৰি ADRৰ হওক বা DME হওক বা শিক্ষকৰ নিযুক্তি, তাৰপাছত আহি গ'ল যিটো আমাৰ আৰক্ষী বিভাগৰ যিটো নেকি SI পদ 10 অক্টোবৰ তাৰিখে দিন ঘোষণা কৰা হ'ল। আৰু তাৰ পাছত যেতিয়া নেকি ঘোষণা কৰাৰ পাছত কিন্তু বুলি কৈ ৰখি থাকিলে, তেতিয়া মোৰ কিবা এটা সন্দেহ হৈছিলে, নিশ্চয় আমাৰ ABBৰ কাৰণে কিবা এটা ক'ব বিচাৰিছে। ঠিক তেনেদৰে CM ছাৰে ক'লে যে কিন্তু বুলি কৈ ABB ৰিজাল্টটো উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি কালি আমাক দিনটো নিৰ্ধাৰণ কৰিব নোৱাৰিলে। তো কিয় নোৱাৰিলে তাৰ বিষয়ে আপোনালোকক মই অলপ আজি ক'ব চেষ্টা কৰিম। তো কিয় নোৱাৰি বুলি ক'লে, তো আৰু CM ছাৰে কৈছিলে অলপ আগতে, তাৰপিছত কৈছোঁ আপোনালোকৰ আগত এই কথাটো বাদ কৰি অলপমান আগত আপোনালোকক ক'ব চেষ্টা কৰিছোঁ যে CM ছাৰে কৈছে যে জুবিন দা মৰাৰ কাৰণে আমি 10 অক্টোবৰ তাৰিখে যিটো নিযুক্তি পত্ৰ বিতৰণ কৰিবলগীয়া আছিলে, কিন্তু আমি সেই দিনটো নিৰ্ধাৰণ কৰা দিনটো আমি পষ্টপন কৰিবলগীয়া হ'ল বা স্থগিত ৰাখিবলগীয়া হ'ল আৰু বেলেগ দিন নিৰ্ধাৰণ কৰিবলগীয়া হ'ল বুলি কৈছে। কিন্তু মই সম্ভৱ যদি ভগৱানে যদি ভালকৈ যদি জুবিন দাক ৰখা হ'লহেঁতেন বা জুবিন দাৰ মৃত্যুমুখত পৰিবলগীয়া নহ'লহেঁতেন, তথাপিতো আমাৰ ABB ৰিজাল্টৰ ডেট আমাক ভবা মতে আমি নাপালোহেঁতেন। যিটো CM ছাৰে ভাবি আছিলে সেই ভবামতে নহ'লহেঁতেন। কেলে নহ'লহেঁতেন, যিটো CM ছাৰে যিটোৰ কাৰণে ভয় কৰি আছিলে যে হাইকোৰ্ট যাতে নহওক, সেই ভয়টো কালি নিশ্চয় আপোনালোকে শুনি পালে যে সেই ভয়টোৱে কালি দেখা পালোঁ। যিটো ভয়ৰ কাৰণে CM ছাৰে চিন্তা কৰি আছিলে, আৰু সেই চিন্তা কৰা কাৰণটো কালি নিশ্চয় CM ছাৰে ক'লে যে আমাৰ হাইকোৰ্ট, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো হাইকোৰ্টত কিছুমান ৰায় নিদিয়াৰ কাৰণে, অনুমতি নিদিয়াৰ কাৰণে কালি CM ছাৰে আমাৰ ডেটটো ঘোষণা কৰিব নোৱাৰিলে। কিন্তু কিয় হ'ল, সেইবিলাক কিয় হ'বলগীয়া হৈছে, তো সেইবিলাক যদি ক'ব যাওঁ তেনেহ'লে আমি নিশ্চয় জানো যে কেলৈ হাইকোৰ্ট আমাৰ যিটো উচ্চ ন্যায়ালয়ৰ যিটো ৰায় কেলৈ এতিয়ালৈকে প্ৰদান কৰা নাই, অনুমতি কেলৈ দিয়া নাই বুলি ক'লে, যিটো আমাৰ ফিজিকেল হোৱাৰ পাছত যিটো ৰিটাৰ্ণৰ কাৰণে আমাক কিছু কাট অফ মাৰিছিলে, সেই কাট অফত কি হ'ল, কিছুমান কেণ্ডিডেটৰ নাম নাহিলে। আৰু সেই নহা কেণ্ডিডেটে যিটো ৰিটাৰ্ণ দিবলৈ যিটো নাম নহা কেণ্ডিডেটসকলে বিচাৰিছিলে যে এটা পষ্টৰ এগেইনষ্টত কিমানজন কেণ্ডিডেটক ৰিটাৰ্ণ দিবলৈ মতা হৈছে, আৰু যিটো এডভাৰটাইজমেণ্টত যিটো উল্লেখ কৰা আছিলে যে এটা পষ্টৰ এগেইনষ্টত 5টাকৈ ৰিটাৰ্ণ দিবলৈ কাট অফ মৰা হ'ব। তো সেই ভিত্তিত তেওঁলোকে বিচাৰিলে যে তথ্য বিচাৰিলে, কিন্তু হয় তেওঁলোকৰো ভুল একো নাই। আমি ভাবোঁ সিহঁতৰ একো ভুল নাই। যিটো ৰাইট আছে, যিটো অধিকাৰ আছে, যিটো তথ্য, সেই তথ্য যিটো প্ৰমাণ, সেই প্ৰমাণ তেওঁলোকে জানিব বিচাৰিছিল, আৰু সেইবাবে তেওঁলোকে হাইকোৰ্টৰ এখন পত্ৰ আবেদন প্ৰেৰণ কৰিছিলে। আৰু সেই পত্ৰ প্ৰেৰণ কৰাৰ বাবে এতিয়া হাইকোৰ্টে কি কৰিছে, আমাক স্থগিত ৰখা হৈছে। কিন্তু আপোনালোকে কোনো ভয় কৰিবলগীয়া কোনো কাৰণ নাই। কেলে, যেতিয়া সিহঁতে হাইকোৰ্টত যিটো নেকি আবেদন প্ৰেৰণ কৰিছিলে, আৰু সেই কেইদিনমানৰ পাছত আমাৰ SLP অফিচিয়েল ছাইটত ধুনীয়াকৈ আমাক উল্লেখ কৰি ধুনীয়াকৈ আমাক নটিচ দিছিলে যে এটা পষ্টৰ এগেইনষ্টত 5টাকৈ ৰিটাৰ্ণ দিবলৈ কাৰণে আমাক কেণ্ডিডেট মতা হৈছে বুলি স্পষ্টভাৱে তাত উল্লেখ কৰা আছিলে। চ' সঁচাকৈ যদি সেই তথ্যটো যদি সেই নটিচটো যদি সঁচা তথ্য হয়, তেনেহ'লে আমাৰ কাৰণে একো ভয় কৰিবলগীয়া নাই। আৰু আমাৰ যদি সেই খেলি মেলি হোৱা হ'লে আমাৰ যিটো ৰিটাৰ্ণ দিয়াৰ যিটো সময়ত, সেই ৰিটাৰ্ণ দিয়াৰ সময়তে আমাক স্থগিত ৰখা হ'লহেঁতেন, কিন্তু ৰিটাৰ্ণ স্থগিত নহ'ল, তাৰ পাছত ভাইবা স্থগিত নহ'ল,
আমাক ভাইবা দিবলৈ দিলে, ৰিটেন দিবলৈ দিলে, তাৰপিছত আমাৰ এতিয়া অকল বাকী থাকি গ'ল আমাৰ ৰিজাল্টৰ ডেট ঘোষণা কৰিবলৈ অকল বাকী থাকিলে। কিন্তু এতিয়া কেলৈ দেৰি হৈছে বুলি কোৱাৰ লগে লগে আমাৰ এটা প্ৰশ্ন আহে যে, আৰু এতিয়া এইটো ক'ব বিচাৰিছোঁ যে যিটো নিয়মৰ অনুসৰি যিটো আইন আছে, যিটো উচ্চ ন্যায়ালয়ৰ যিটো আইন, সেই আইন অনুসৰি যিকোনো পত্ৰ যদি হাইকোৰ্টত প্ৰেৰণ কৰা হয় বা আবেদন কৰা হাইকোৰ্টৰ চিফ জাজলৈ যিটো আবেদন কৰা হয়, আৰু সেই আবেদন যেতিয়া নেকি হাইকোৰ্টে পায় যায়, হাইকোৰ্টত তাত পায়, আৰু সেই আবেদনসমূহ নিশ্চয় চালি জাৰি চাব। যাৰ সত্য যাৰ অসত্য সেই বিবেচনা কৰাৰ চিফ জাষ্টিচ যি থাকে, সেই চিফ যিটো জাষ্টিচ, সেই জাষ্টিছে ৰায় প্ৰদান কৰিব। আৰু যিটো নটিচ আমাক SLP অফিচিয়েল চাইটত যিটো SLP RB অফিচিয়েল চাইটত যদি প্ৰকাশ কৰিছিল, সেই তথ্য যদি সঁচা হয় তেনেহ'লে আমাক খুব সম্ভৱ কম দিনৰ ভিতৰতে আমাক ৰায় প্ৰদান কৰিব। আৰু অফিচিয়েল যিটো চিফ জাজ, যিটো আপোনাৰ হাইকোৰ্টৰ যিটো চিফ জাজে নিশ্চয় আমাক অনুমতি দিব, আমাক CM ছাৰক বা SLP RB অফিচিয়েল চাইটত নিশ্চয় অনুমতি দিব যে ৰায় প্ৰদান কৰিবৰ কাৰণে, অনুমতি দিব যে আমাৰ ডেটসমূহ ঘোষণা কৰিবৰ কাৰণে। আৰু এতিয়া ডেট কেতিয়া আহিব পাৰি বুলি ক'লে, আৰু এটা কথা আপোনালোকক মই জনাই থওঁ আজিৰ দিনতে যে ABEBৰ কাৰণে এতিয়া অকল ABEBৰ কাৰণে CM ছাৰে ফেচবুক পেজ নাহে, ফেচবুক লাইভত নাহে, এইটো আপোনালোকে জানি লওক। আৰু আমি CM ছাৰৰ মুখৰ পৰা শুনিব নাপাম। তো CM ছাৰৰ মুখৰ পৰা শুনিব নাপাম, তেনেহ'লে আমি ক'ৰ পৰা সেই কথাবিলাক গম পাম? তো সেই কথাবিলাক আমি গম পাব পাৰোঁ যেতিয়া 10 অক্টোবৰ তাৰিখৰ দিনা যেতিয়া নেকি SI যিটো ফলাফল ঘোষণা কৰা হ'ব, আৰু সেই ঘোষণা কৰাৰ কেইদিনমান পূৰ্বে যিটো SLP RB অফিচিয়েল চাইটত নটিচ প্ৰকাশ কৰিব যে SIৰ যিটো ফলাফলৰ আমুক টাইমে লিংক মুকলি কৰি দিয়া হ'ব, আৰু সেই টাইমৰ পৰা ফলাফলসমূহ চাবলৈ পাব। ঠিক সেই সময়তে আমাকো এই অফিচিয়েল চাইটত আমাকো প্ৰকাশ পাব যে নটিচ প্ৰকাশ পাব যে আছাম পুলিচ ABEBৰ ইমান তাৰিখে ইমান বজাত আপোনালোকৰ ৰিজাল্টসমূহ চাবলৈ পাব বুলি তাতে উল্লেখ কৰিব। সেইটো 110% চিয়'ৰ, আপোনালোকে কোনো টেনশ্যন কৰিবলগীয়া কোনো কাৰণ নাই। কিন্তু হয়তো আপোনালোকে টেনশ্যন হৈ আছে, আৰু ময়ো ইতিমধ্যে অলপ আৱেগিক হৈ আছোঁ, আৰু অলপমান মন চন বেয়া হৈ আছে। তো আপোনালোকৰ স্বাভাৱিক মন বেয়া হোৱাৰ কাৰণে চাওক, সকলোৰে ৰিজাল্টৰ দিন কালি ঘোষণা কৰিলে, সকলোৰে মন অলপ হ'লেও কিবা এটা খবৰ এটা পালে মানে অলপ কিবা এটা সান্তনা এটা পায়। তো কিন্তু আমি নাপালোঁ, তো সেইটো কাৰণে আমি অলপমান বেয়া লাগিছে। চ' বাই বাই, আৰু বেছি দীঘলীয়া হ'ব গৈ আছে ভিডিঅ'টো। চ' লগ পাম, আৰু কিছুমান আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে কমেণ্টত জনাব, আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। চ' বাই বাই, লগ পাম আৰু নেক্সট এনেকুৱা ভিডিঅ' যদি জয় অসম।